সাংস্কৃতিক সন্ধিয়াৰে সামৰণি জিভিএমৰ ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠান। গ্ৰাম্য বিকাশ মঞ্চৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ সামৰণি পৰে সোমবাৰে। সাংস্কৃতিক সন্ধিয়াৰে সামৰণি পৰে গ্ৰাম্য বিকাশ মঞ্চৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ। সোমবাৰে সন্ধিয়া 5 বজাত সমূহীয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী ভালে কেইগৰাকী বিশিষ্ট লোকে সমাপন কৰে। ইয়াৰ পিছতে সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাক্তৰ বাবুল কুমাৰ বেজবৰুৱাই। আপোনালোকৰ কাষৰ অনুষ্ঠান নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ সমূহ পৰিয়ালবৰ্গৰ হৈ আপোনালোকক মোক ইয়াত মাতি অনাৰ কাৰণে ধন্যবাদ যাচিছোঁ। আশা ৰাখোঁ আৰু ভৱিষ্যতৰ দিনত তেখেতসকল পুনৰ আগবাঢ়ি যাব। এই বুলি কৈ মই আজিৰ এই মঞ্চ সাংস্কৃতিক মঞ্চ উদ্বোধিত হ'ব বুলি ঘোষণা কৰিলোঁ। ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ যুটীয়া সম্পাদক চন্দন চক্ৰৱৰ্তীয়ে পৰিচালনা কৰা সাংস্কৃতিক সন্ধিয়া উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা GMDৰ অধ্যক্ষ নাৰায়ণ ডেকাই গ্ৰাম্য বিকাশ মঞ্চক ভাৰতবৰ্ষৰ ভিতৰত এটা অন্যতম স্বেচ্ছাসেৱী সংস্থা বুলি অভিহিত কৰে। বেছিভাগ NGO আমাৰ সমাজৰ যিটো উদ্দেশ্য NGO গঠন কৰে সেই NGO সেই উদ্দেশ্য তেওঁলোকক দেখা নাযায়। NGOৰ উদ্দেশ্য হ'ল যি অভাৱ অভিযোগ সেই অভিযোগ দূৰ কৰাৰ ক্ষেত্ৰত স্বেচ্ছাই কাম কৰা সংগঠনবিলাকেই স্বেচ্ছাসেৱী সংগঠন অৰ্থাৎ NGO। অনুষ্ঠানত অসম টাইমৰ মুখ্য সম্পাদক মহিবুৰ ৰহমান, জ্যেষ্ঠ সাংবাদিক কবি ৰমেন কলিতা, লেখক তথা বৰভাগ কলেজৰ অধ্যাপক ডক্টৰ সুশান্ত কুমাৰ কাশ্যপ, প্ৰদেশ সাংবাদিক সন্থাৰ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি কলিতা আদি উপস্থিত থাকে। ৰাষ্ট্ৰীয় সন্মানপ্ৰাপ্ত কণ্ঠশিল্পী তথা সংগীত পৰিচালক তৰালী শৰ্মাৰ সাংস্কৃতিক অনুষ্ঠানটো পৰিচালনা কৰে সাংস্কৃতিক কৰ্মী বনশ্ৰী বৈশ্যই। গ্ৰাম্য বিকাশ মঞ্চই 3 দিনীয়া কাৰ্যসূচীৰে এই গৌৰৱ উজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰি আছে। যোৱা 7 ডিচেম্বৰৰ পৰা এই আমাৰ অনুষ্ঠানটো আৰম্ভ হৈছে। ৰাতিপুৱা পতাকা উত্তোলন স্মৃতি তৰ্পণেৰে আমাৰ গোটেই কাৰ্যসূচীটো আৰম্ভ হৈছিলে আৰু সন্ধিয়াৰ ভাগত আমাৰ যিখিনি স্বেচ্ছাসেৱক স্বেচ্ছাসেৱিকা আছিলে তেওঁলোকৰ মাজত অন্তৰংগ আলাপ আৰম্ভ হৈছিল। যোৱাকালি আমাৰ 8 ডিচেম্বৰ তাৰিখে এক মনোজ্ঞ এটা অনুষ্ঠান ৰূপায়িত হৈছিলে, য'ত স্বেচ্ছাসেৱী অনুষ্ঠানৰ আমি এই অনুষ্ঠানত ভাগ লৈছিলে অসমৰ কেইবাখনো জিলাৰ কেইবাগৰাকীও সংবাদ কৰ্মী, লগতে অংশগ্ৰহণ কৰিছিলে বিভিন্ন আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ মুৰব্বীসকল আছিলে। লগতে আমাৰ সমগ্ৰ শিক্ষা অভিযানৰ মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশ ডাঙৰীয়া আছিলে। লগতে বাক্সা জিলা তামোলপুৰ জিলাৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী আছিলে। আৰু আজি আমি বিশেষকৈ আমাৰ মুকলি অধিৱেশন অনুষ্ঠিত হৈ গ'ল। এই মুকলি অধিৱেশনত আছিলে বিশিষ্ট আমাৰ জলমানৱ ৰাজেন্দ্ৰ সিং ডাঙৰীয়া আছিলে আৰু BTRৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াও আছিলে আৰু ভালেকেইজন বিশিষ্ট ব্যক্তি আছিলে। লগতে আমাৰ নাবাৰ্ডৰ মুখ্য প্ৰবন্ধক লোকেন দাস ডাঙৰীয়া আছিলে। আৰু আজি এতিয়া সন্ধিয়াৰ ভাগত আমাৰ তৰালী শৰ্মাদেৱৰ সংগীতানুষ্ঠান অনুষ্ঠিত হ'ব গৈ আছে। গতিকে বৰ্ণাঢ্য কাৰ্যসূচীৰে এই গ্ৰাম্য বিকাশ মঞ্চৰ গৌৰৱ উজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ উদযাপন হৈ আছে নলবাৰী জিলাৰ এই শৈশৱ বিদ্যাপীঠৰ তপোবন চৌহদত। গতিকে বিভিন্ন জিলাৰ পৰা প্ৰতিনিধিসকল আহিছে, গ্ৰাম্য বিকাশ মঞ্চৰ স্বেচ্ছাসেৱক স্বেচ্ছাসেৱিকাসকলে ভাগ লৈছে। তাৰ উপৰিও বিভিন্ন খেতিয়ক শিপিনী এনেকুৱা ধৰণৰ বহুতখিনি মানুহ ইয়াত আহিছে। খুব এক আনন্দময় মুহূৰ্ত ইয়াত আমি সকলোৱে ইয়াত মিলিত হ'ব পাৰিছোঁ। গৌৰৱেৰে ক'ব বিচাৰিছোঁ যে যিহেতু গ্ৰাম্য বিকাশ মঞ্চই 25টা বছৰ সম্পূৰ্ণ কৰিলে, ইয়াৰ পৰা আমাৰ যি অভিজ্ঞতা এই অভিজ্ঞতালৈ অহা দিনবিলাকত গ্ৰাম্য বিকাশ মঞ্চই কাম কৰিব। ইতিমধ্যে গ্ৰাম্য বিকাশ মঞ্চ অসমৰ বাহিৰৰ কিছু ৰাজ্যতো কাম কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমৰ বিভিন্ন জিলাত ইতিমধ্যে সেৱা আগবঢ়াইছে। অসমৰ বিভিন্ন প্ৰান্তত স্বেচ্ছাসেৱক স্বেচ্ছাসেৱিকাসকলে নতুন নতুন পৰিকল্পনাৰে সেৱা আগবঢ়োৱাৰ কাৰণে আগবাঢ়ি আহিছে আৰু পৰৱৰ্তী সময়ছোৱাত অসমৰ বিভিন্ন বাহিৰৰ
ৰাজ্যতো আমি বিভিন্ন ধৰণৰ উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। ব্যুৰো ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।